জুবিন গাৰ্গৰ সমাধিক লৈও বা জুবিন ক্ষেত্ৰক লৈও এটা অনানুষ্ঠানিক আলোচনা হৈছিলে। আমি ডিচি কামৰূপ মহানগৰ আৰু সোণাপুৰৰ স্থানীয় ৰাইজৰ মাজত আলোচনা কৰি এই গোটেই সমাধি ক্ষেত্ৰখনক এটা ব্যৱস্থিত ৰূপলৈ আনিবলৈ আজি আমি ডিচি কামৰূপ মহানগৰক পৰামৰ্শ দিছোঁ। কোনো কাৰণতে এই জুবিন ক্ষেত্ৰত মদ খোৱা মানুহ বা মদ সেৱন কৰাৰ কোনো ব্যৱস্থা যাতে হ'ব নোৱাৰে, তাৰ বাবে আমি কঠোৰ পদক্ষেপ ল'বলৈ আজি আমি কামৰূপ জিলা মহানগৰৰ উপায়ুক্তক আমি পৰামৰ্শ দিছোঁ। কিন্তু তাৰ নীতি নিয়ম কি হ'ব, এই ক্ষেত্ৰত সোণাপুৰৰ স্থানীয় ৰাইজ, কামৰূপ জিলাৰ উপায়ুক্ত বা আয়ুক্ত তেখেতসকলে আলোচনা কৰি ইয়াৰ ডিটেইল সিদ্ধান্ত ল'ব। আমি মাত্ৰ অন প্ৰিন্সিপল কৈছোঁ যে জুবিন গাৰ্গক যাতে যিকোনো কাৰণতে মদৰ লগত তেখেতৰ যাতে ইমেজ 100 বছৰ পিছত নতুন প্ৰজন্মৰ মাজত এজন গায়ক হিচাপে আমি ৰাখিব পাৰোঁ, সংগীতজ্ঞ হিচাপে ৰাখিব পাৰোঁ, সাংস্কৃতিক সম্পদ হিচাপে ৰাখিব পাৰোঁ, জাতিৰ সম্পদ হিচাপে ৰাখিব পাৰোঁ। 100 বছৰ পিছত যাতে কোনো এজন ডেকা লৰাই নতুন প্ৰজন্মই ক'ব নোৱাৰে যে মদৰ লগত জুবিন গাৰ্গৰ সম্পৰ্ক কি আছিল। কাৰণ